চাওক মই অসমৰ মুখ্যমন্ত্ৰী হৈ আছোঁ। মোৰ লক্ষ্য হৈছে অসমৰ বাবে কাম কৰা আৰু অসমখনক আগুৱাই লৈ যোৱা। বৰ্তমান আমাৰ আটাইৰে যিটো লক্ষ্য, সেই লক্ষ্যটো হৈছে নিৰ্বাচনত বিজেপি বিজয়ী হওক। সেইটোৱে হৈছে আমাৰ লক্ষ্য। কোন মুখ্যমন্ত্ৰী হ'ব, কোন মন্ত্ৰী হ'ব, এইবিলাক আমি পিছে পৰেও আলোচনা কৰি থাকিব পাৰিম। চাওক মই অসমৰ মুখ্যমন্ত্ৰী হৈ আছোঁ। মোৰ লক্ষ্য হৈছে অসমৰ বাবে কাম কৰা আৰু অসমখনক আগুৱাই লৈ যোৱা। বৰ্তমান আমাৰ আটাইৰে যিটো লক্ষ্য, সেই লক্ষ্যটো হৈছে নিৰ্বাচনত বিজেপি বিজয়ী হওক। সেইটোৱে হৈছে আমাৰ লক্ষ্য। কোন মুখ্যমন্ত্ৰী হ'ব, কোন মন্ত্ৰী হ'ব, এইবিলাক আমি পিছে পৰেও আলোচনা কৰি থাকিব পাৰিম। চাওক মই অসমৰ মুখ্যমন্ত্ৰী হৈ আছোঁ। মোৰ লক্ষ্য হৈছে অসমৰ বাবে কাম কৰা আৰু অসমখনক আগুৱাই লৈ যোৱা। বৰ্তমান আমাৰ আটাইৰে যিটো লক্ষ্য, সেই লক্ষ্যটো হৈছে নিৰ্বাচনত বিজেপি বিজয়ী হওক। সেইটোৱে হৈছে আমাৰ লক্ষ্য। কোন মুখ্যমন্ত্ৰী হ'ব, কোন মন্ত্ৰী হ'ব, এইবিলাক আমি পিছে পৰেও আলোচনা কৰি থাকিব পাৰিম।